মই মুখ্যমন্ত্ৰীক আচলতে অৱগত কৰিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে আমাৰ কথাত অলপ গুৰুত্ব সহকাৰে লৈছে। লোৱাৰ বিনিময়ত আমাৰ প্ৰায় 150 মানুহৰ যোৱা 2.0 হৈছে বসুন্ধৰা 2.0 আৰু এইবাৰো আমাৰ কিছু হৈ আছে, আৰম্ভ হৈছে কাম। উলুবাৰী মৌজাৰ অলৰেডি আৰম্ভ হৈছে কাম, আমি পাইছোঁ আৰম্ভ হৈছে। কিন্তু খেলি মেলিটো লাগি আছে আমাৰ আচলতে দিছপুৰ চাৰ্কুলত তাৰমানে হ'ল কি লেণ্ডশ্লাইড বেছি দেখাইছে, সেইটো এটা অসুবিধা হৈছে। কিন্তু তথাপি আমাক দিছপুৰ চাৰ্কুল সমজিলা আমি যিগৰাকী কমিশ্যনাৰ আছিল তেখেতৰ লগত কথা পাতিছিলোঁ, তেখেতে আমাক এপ্লিকেশ্যন এখন দিব দিছে। এই বস্তুটো যেন ঠিক কৰিব পাৰে তেখেতে চাব। সেইটো আমাৰ পূববাদী ভূমি সংস্কাৰৰ আণ্ডাৰত আমাৰ এই নুনমাটি চুনচালি গ্ৰান্তত প্ৰায় 15,000ৰ ওপৰত আমাৰ পৰিয়াল আছে আৰু সংগ্ৰাম চলি আছে আমাৰ ম্যাদী পট্টা পূৰণৰ বিষয়লৈ। ইতিমধ্যে আমাৰ ক'লে যে বসুন্ধৰা 2ত ইতিমধ্যে আমাৰ 150 মান মানুহে ইতিমধ্যে ম্যাদী পট্টা পাইছে আৰু এতিয়া বসুন্ধৰা 3ত আমাৰ ভালেখিনি মানুহৰ ইতিমধ্যে আগবাঢ়িছে। লেণ্ড বেংকত সোমোৱা নাই, এইটোৱে ইতিমধ্যে ক'লোঁ যে আমাৰ যিটো লেণ্ডশ্লাইড বুলি আমাক দেখুৱাই আছে, সেই লেণ্ডশ্লাইডটোৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে আৰু সেইটো ইতিমধ্যে আমি বিভাগীয় লগত আমি কথা পাতিছোঁ আৰু অলপতে যিবিলাক দুৰ্ঘটনাবিলাক ঘটি গৈছে সেইবিলাকৰ কাৰণে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। ঠাইবোৰত অলপ কিছু জেগাত মানে অলপ লেণ্ডশ্লাইডবিলাক নোহোৱা নাই, সেইটো কাৰণে গোটেই ঠাইখিনিতে অলপ লেণ্ডশ্লাইড বুলি তেওঁলোকে অলপ চিহ্নিত কৰি থৈছে। ইতিমধ্যে সেই বিষয়েও আমি লেণ্ডশ্লাইড কেনেকৈ নোহোৱা কৰিব পাৰোঁ এই বিষয়টো আমি ইতিমধ্যে কথা পাতিছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে তেওঁলোকে নিজে ছাৰ্ভে কৰি আমাৰ সেই লেণ্ডশ্লাইড কিছু ঠাইখিনি আমাক নাইকিয়া কৰিব বুলি তেওঁলোকে ইতিমধ্যে কৈছে। সেয়ে আপোনালোক ক'লোঁ অলপতে আমাৰ যিটো ঘটনা এটা ঘটিলে, ৰূপনগৰত এটা ঘটনা ঘটিলে যে যোৱাকালি লেণ্ডশ্লাইড হোৱা এগৰাকী মহিলা ইতিমধ্যে তাত মানে ফাঁচি আছে আৰু তাতে ঠিক তেনেকুৱা আমিও যাতে এনেকুৱা ইয়াত যাতে পুনৰাবৃত্তি নঘটে সেইটো কাৰণে আমি গোটেই আমাৰ উন্নয়ন সমিতিবিলাকক প্ৰায় 110খন আমাৰ উন্নয়ন সমিতি আছে, 110খন উন্নয়ন সমিতিকে ইতিমধ্যে সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ যে নিজৰ নিজৰ ঠাইত মানে মাটি কাটিবলৈ বিশেষকৈ মই বিশেষকৈ কৈছোঁ যে মাটি কটাটো বন্ধ কৰিব লাগে। ইতিমধ্যে যিহেতু কোৰ্টে বন্ধ কৰি দিছে, ডিচি অফিচৰ পৰা বন্ধ কৰিছে মাটি কাটিব নালাগে বুলি, গতিকে এই মাটি কটাটো বিশেষকৈ মই গুৰুত্ব দিছোঁ যাতে মাটিবিলাক নাকাটে এই বৰষুণৰ সময়ত, বাৰিষাৰ সময়ত। গতিকে মই সেইটো সজাগ হ'বলৈ দিছোঁ মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।